মোতকৈ যথেষ্টখিনি পুৰুষ, তথাপি মোক তেওঁ শেষলৈ একে নিজৰ লগৰ নিচিনা এজন কৰি পেলাই তেওঁৰ লগত সম্পৰ্কটো ৰাখিছিল। হেমন্ত বৰুৱাই গীত লিখিছিল মনে মনে, গীত সেইভাৱে কবিতা লিখিছিল আৰু বিভিন্ন বিষয়ৰ ওপৰত প্ৰবন্ধ লিখিছিল। তেওঁৰ চৰ্চা আছিল বিভিন্ন বিষয়ত। তেওঁ এই যে অভিনয় কৰাৰ দিশতো, তেওঁৰ নাটক কৰাৰ দিশতো তেওঁৰ বিভিন্ন দিশ, তেওঁৰ চৰ্চা যে আছিল, তেওঁৰ যে অধ্যয়ন আছিল, এই কথাখিনিও তেওঁৰ লগত আলোচনা কৰি দেখা পাইছিলোঁ। হেমন্ত বৰুৱাৰ এনেকুৱাখিনি গুণে আমাৰ তেজপুৰৰ সমাজ জীৱনত যথেষ্টখিনি অৰিহণা আগবঢ়াইছিল। আমি ভবাই নাছিলোঁ যে তেওঁৰ ইমান সোনকালে অকাল মৃত্যু হ'ব। তেওঁৰ লগত কথা পাতিছিলোঁ